Okay, so there are certain things, there are certain rules that we should have when it comes to life. জীৱনৰ কথা যেতিয়া আমি চিন্তা কৰোঁ বা জীৱনৰ কথা যেতিয়া আমি ভাবোঁ, মই ভাবোঁ যে কিছুমান ৰুলছ মানে ফ'ল' কৰিব লাগে। এটা পাৰ্টিকুলাৰ ৰুল হৈছে যে কি মানে উই শ্বুড নট হাৰ্ট এনি ওৱান। আমি কাকো মানে কষ্ট দিব নালাগে, কাকো মানে এটলিষ্ট কেতিয়াবা কিবা এটা আমি কৰি পাব পাৰোঁ ইনএডভাৰ্টেণ্টলি, যিটোৱে মানে কাৰোবাক এফেক্ট কৰিব পাৰে, ৰাইট? মানে আমি গম নাপালোঁ বা আমি কৰি পালোঁ কিবা এটা উইচ কেন লিড টু চাম ওৱান গেটিং হাৰ্ট অৰ গেটিং এফেক্টেড। কিন্তু আদাৰ দেন দেট মানে কি হৈছে যে মানে ইউ শ্বুড নট হাৰ্ট পিপল এণ্ড ইউ শ্বুড বি কেয়াৰফুল, ইউ শ্বুড বি মাইণ্ডফুল মানে ইভেন ধৰি লোৱা মানে কি লেটছ চে ইউ আৰ নট causing harm to anyone, but let's say there's a potential, so you must try to be aware of it, you must try to be. And the second thing is that you should be calm, you should be calm, you should be relaxed in a sense, you should have that calm confidence thing in you, no matter what the situation is, right? যিয়ে চিটুৱেশ্যন নহওক, যিয়ে চাৰ্কিমষ্টান্স নহওক, যিয়ে পৰিস্থিতি নহওক, আমি যদি এটা কাম কনফিডেন্সটো ৰাখোঁ কাৰণ কি হয় যে when you get angry, when you get aggressive, let's say আমি আজি বোলে লগৰ এটা আছে যেনিবা, সেই লগৰ লগত মই বোলে কিবা এটা কথাত বোলে ডিছএগ্ৰিমেণ্ট হ'ল, কিবা হ'ল, এণ্ড লেটছ চে আই এক্টেড এগ্ৰেছিভলি, তেতিয়া কি হ'ব যে এণ্ড হোৱাট এভাৰ লেভেল অফ এগ্ৰেশ্যন মে বি, লাইক লেটছ চে মাৰপিট কৰিলোঁ বা বোলে খঙতে কিবা কৰিলোঁ বা হোৱাট এভাৰ, তেতিয়া কি হয় লেটছ চে the thing that we were arguing about was probably not big enough. আমি যিটো বস্তুৰ ওপৰত আৰ্গিউ কৰি আছিলোঁ সেই বস্তুটো চাগে ইমান ডাঙৰ কথাও নাছিলে, কিন্তু কি হ'ব যে বিকজ আমি কাজিয়া লাগি দিলোঁ বা বিকজ আমি খং কৰিলোঁ বা বিকজ এটা কি কয় ডিছএগ্ৰিমেণ্ট হৈ গ'ল বা হোৱাট এভাৰ, সেইটোৰ কাৰণে কি হ'ব যে ইভেঞ্চুৱেলি এনেকুৱা এটা পৰিস্থিতিলৈ গুচি যাব বস্তুটো যে কি বুলি কওঁ যে what could have just what like ভৱিষ্যতে বোলে ফিউচাৰ পটেঞ্চিয়েলটো সি লিমিট কৰি দিয়ে ন। তেতিয়া কি হ'ব যে let's say now we don't talk anymore, right? And then if let's say there is more work that we can do, or there is other things that we can do, or there are nothing then turns out, nothing that happens, nothing works out. So সেই ধৰণৰ চিন্তা যেতিয়া আমি চাওঁ সেই ধৰণৰ লাইনেৰে বা সেই ধৰণৰ পাৰ্চপেক্টিভেৰে যেতিয়া আমি বস্তুটো চাওঁ, ইউ ৰিয়েলাইজ দেট সেইটো কাৰণে মই কৈছোঁ যে কি এগ্ৰেশ্যনটো সেইকাৰণে থাকিব নালাগে, হেৰি হ'ব লাগে, কি বুলি কয় এনাৰ্জেটিক হ'ব লাগে বা ছুইফ্ট হ'ব লাগে বা পাৱাৰফুল হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে নিজৰ এপ্ৰ'চত, কিন্তু এগ্ৰেছিভ খং যিটো এংগাৰ বুলি যিটো কয় which is anger is কি আছে, এংগাৰ প্ৰব্লেমছ ইজ আনকণ্ট্ৰলড, right? So it can cause